নমস্কাৰ এই কক্সালে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল মই জ্যোতিদা আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ মান শ্ৰেণীৰ সমাজ বিচিত্ৰত থকা পাঠ নম্বৰ 11 বৈচিত্ৰৰ মাজত ঐক্যৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল এই অনুশীলনীত তোমালোকে কিছুমান প্ৰশ্ন দেখা পাইছা আজি এই অনুশীলনীৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিব লৈছো আহাচোন এই প্ৰশ্নসমূহ কি চাও প্ৰথম প্ৰশ্নত আছে বৈচিত্ৰ মানে কি গতিকে বৈচিত্ৰ মানে কি বৈচিত্ৰ মানে হৈছে পাৰ্থক্য কি ক্ষেত্ৰত হ'ব পাৰে পাৰ্থক্য আমি হেয়াৰ সংজ্ঞাটো কি দৰে দিম বৈচিত্ৰ মানে হৈছে সমাজ বা দেশত বিভিন্ন জাতি ধৰ্ম ভাষা পৰম্পৰা খাদ্যভাস সাজপাৰ সংস্কৃতি আদিৰ ভিন্নতা গতিকে বৈচিত্ৰ মানে হৈছে পাৰ্থক্য কোনবিলাক ক্ষেত্ৰত এবিলাক হৈছে জাতি ধৰ্ম ভাষা পৰম্পৰা আৰু যিবিলাক আমাৰ খাদ্যভাস আছে সাজপাৰ আছে সংস্কৃতি আছে এবিলাক হৈছে বৈচিত্ৰ ঠিক আছে ইয়াৰ সংজ্ঞাটো আমি এই দৰে দিম তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ঐক্য মানে কি তাৰ পিছৰ প্ৰশ্নটো সুধিছে ঐক্য মানেনো কি হয় গতিকে ঐক্য মানে হৈছে বিভিন্ন ধৰণৰ পাৰ্থক্য থকা সত্ত্বেও একেলগে মিলি বসবাস কৰাকে ঐক্য বুলি কোৱা হয় মানে যেতিয়া বিভিন্ন ধৰণৰ বৈচিত্ৰ আছে তাৰ উপৰিও মানুহবিলাকে যদি একেলগে বসবাস কৰে তাকে ঐক্য বুলি কোৱা হয় অৰ্থাৎ যেতিয়া ভিন ভিন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য দিছে নে নাই দিয়া প্ৰাধান্য নিদি একেলগে বসবাস কৰাকে কি বুলি কয় ঐক্য বুলি কোৱা হয় গতিকে ঐক্য হৈছে যেতিয়া আমাৰ পাৰ্থক্যবিলাকক আমি প্ৰাধান্য নিদি একেলগে বসবাস কৰো তাকে ঐক্য বুলি কয় এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন পিছৰ প্ৰশ্নটো দিছে বৈচিত্ৰৰ মাজত ঐক্য বুলি ক'লে কি বুজা আমি ঐক্যৰ কথা গম পালো বৈচিত্ৰৰ কথা গম পালো বৈচিত্ৰ মানে হৈছে পাৰ্থক্য ঐক্য মানে হৈছে আমি যেতিয়া আমাৰ নিজৰ পাৰ্থক্যবিলাকক প্ৰাধান্য নিদি পেলাই আমি একেলগে বসবাস কৰো তাকে ঐক্য বুলি কয় এতিয়া আমাক সুধিছে বৈচিত্ৰৰ মাজত ঐক্য মানে কি গতিকে ছাত্ৰ ছাত্ৰীসকল বৈচিত্ৰৰ মাজত ঐক্য বুলি ক'লে সমাজত থকা বিভিন্নতা সত্ত্বেও সকলো লোক এক দেশত মানে একেলগে একেখন দেশতে ঠিক আছে একেলগে শান্তিপূৰ্ণভাৱে বসবাস কৰিলে তাকে বৈচিত্ৰৰ মাজত ঐক্য থকা বুলি কয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি বুজিলো যে সমাজত যেতিয়া বিভিন্নতা থাকে আৰু সেই বিভিন্নতাবিলাকৰ যেতিয়া আমি একেলগে এখন দেশত শান্তিপূৰ্ণভাৱে বসবাস কৰো প্ৰাধান্য নিদি যিবিলাক আমাৰ বৈচিত্ৰ আছে আৰু আমি একেলগে বসবাস কৰো তাকে আমি কি কওঁ বৈচিত্ৰৰ মাজত ঐক্য বুলি কওঁ ঠিক আছে তাৰ পিছৰ পাছতো চাওঁচোন ভাৰতৰ বৈচিত্ৰৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰিব দিছে এতিয়া বৈচিত্ৰৰ অন্তৰালৰ কাৰকসমূহ হৈছে আমাৰ মুঠতে কেইটা আছিলে 4টা গতিকে কি আছিলে কওঁ আহাচোন ভৌগোলিক ভিন্নতা গোষ্ঠীগত ভিন্নতা ধৰ্মীয় ভিন্নতা ভাষিক ভিন্নতা গতিকে এই 4টা কাৰকে হৈছে বৈচিত্ৰৰ অন্তৰালৰ মুখ্য কাৰক গতিকে ভৌগোলিক ভিন্নতাৰ বিষয়ে আমি জানো আমাৰ ভাৰতবৰ্ষখনত বিভিন্ন ধৰণৰ ভৌগোলিক ভিন্নতা আমি দেখা পাওঁ আমাৰ উত্তৰ পূবৰ ফালে আমি বেছিকে বৰষুণ দেখা পাওঁ আনহাতে আমাৰ পশ্চিমৰ ফালে আমি বৰষুণ দেখাই নাপাওঁ তাতে মৰুভূমি অঞ্চল আছে ঠিক সেইদৰে আমাৰ দক্ষিণৰ ফালে সমুদ্ৰ আছে সাগৰ আছে সেইদৰে আমি ভৌগোলিক ভিন্নতা আমি দেখিবলৈ পাওঁ আনহাতে তাৰ পিছৰ পইণ্টটো দিছে গোষ্ঠীগত ভিন্নতা বুলি ক'লে আমি বুজি পাওঁ বিভিন্ন ধৰণৰ জাতি জনজাতি গতিকে এই গোষ্ঠীগত ভিন্নতা আমি দেখিবলৈ পাওঁ ধৰ্মীয় ভিন্নতা হৈছে আমাৰ ভাৰততে বহু ধৰণৰ ধৰ্ম আছে যেনেদৰে হিন্দু লোক আছে মুছলমান লোক আছে খ্ৰীষ্টান ধৰ্মৰ লোক আছে তাৰপিছত শিখ ধৰ্মৰ লোক আছে বিভিন্ন ধৰণৰ লোকৰ মানুহ লগ হৈ আছে আৰু সেই ধৰ্মীয় ভিন্নতা আমি আমাৰ দেশত দেখিবলৈ পাওঁ তাৰ পিছত আছে ভাষিক ভিন্নতা হৈছে কি যিমান বিলাক আমাৰ দেশত ভাষা আছে সেইবিলাককে বুজাই ভাষিক ভিন্নতা যিদৰে আমাৰ অসমত অসমীয়া ভাষা চলে সেইদৰে তামিলনাডুত তামিল ভাষা বিভিন্ন ধৰণৰ ভাষা আমি আমাৰ ভাৰতত দেখিবলৈ পাওঁ গতিকে ভাষিক ভিন্নতা আমাৰ ভাৰতত দেখা পাওঁ গতিকে এইটোৱে হৈছে বৈচিত্ৰৰ অন্তৰালৰ মুখ্য কাৰক গতিকে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিব দিছে এতিয়া আমি যে ভৌগোলিক ভিন্নতাৰ কথা শুনিছিলো এই ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিবলৈ আমাক কৈছে কেনেকুৱা ধৰণৰ ভিন্নতাৰ উদাহৰণ দিব পাৰো যিদৰে উত্তৰে হিমালয় পৰ্বতমালা আছে দক্ষিণে বিশাল সমুদ্ৰ আছে গতিকে দক্ষিণে বিশাল সাগৰ আছে বংগোপসাগৰ আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ আছে আকৌ পূবে মেঘালয়ত পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই গতিকে পূবে মেঘালয়ত ক'ত আছে মচিনৰামত সকলোতকৈ বেছি বৰষুণ হয় গতিকে পূবত আছে মেঘালয় আৰু য'ত বেছিকে বৰষুণ হয় আমি ভৌগোলিক ভিন্নতা ইয়াৰ দৰে বুজি পাওঁ পশ্চিমে থৰ মৰুভূমি আছে আকৌ পশ্চিমে আছে মৰুভূমি অঞ্চল গতিকে আমি ইয়াতেই দেখা পালো যে আমাৰ চাৰিসীমাৰ ফালে যিকেইটা দিশ আছে সেই দিশতে আমি বিভিন্ন ধৰণৰ ভৌগোলিক ভিন্নতাৰ পাৰ্থক্য দেখিবলৈ পাওঁ গতিকে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন এবাৰ আমি অনুশীলনী 2ৰ প্ৰশ্নখিনি কৰিব ওলাইছো ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল ধৰ্মনিৰপেক্ষ দেশ বুলি কিয় কোৱা হয় ক'ব পাৰিবানে ভাৰতত
কি ধৰ্ম আছে হিন্দু বৌদ্ধ জৈন শিখ ইছলাম খ্ৰীষ্টান ইহুদী এনেকুৱা কেইবাটাও ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে গতিকে এই ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে একেলগে বাস কৰি থাকে সংবিধানে আকৌ কি কৰিছে সকলো ধৰ্মকে সমান অধিকাৰ দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জানো যে আমাৰ ভাৰতত বিভিন্ন ধৰণৰ ধৰ্ম আছে ধৰ্মৰ ভিন্নতা আমি দেখা পাওঁ তথাপিও এনেকুৱা নহয় যে কোনো এটা ধৰ্ম কম বেছি সকলো ধৰ্মকে সংবিধানে সমান অধিকাৰ দিছে গতিকে সকলো ধৰ্মক সংবিধান সমানে অধিকাৰ দিয়াৰ কাৰণে আমাৰ ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কয় গতিকে সংবিধানে যেতিয়া ধৰ্মক সমান অধিকাৰ দিয়া হৈছে গতিকে সেই ঠাই ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় সেইকাৰণে ভাৰতবৰ্ষ আমাৰ এখন ধৰ্মনিৰপেক্ষ দেশ তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম লিখিব দিছে গতিকে মকৰ সংক্ৰান্তি কেতিয়া হয় আমি জানো যেতিয়া আমাৰ মাঘ বিহু হয় বা ভোগালী বিহু হয় সেইখিনি সময়তে মকৰ সংক্ৰান্তি হয় গতিকে উৎসৱ দুটা হয় মাঘ বিহু ক'ত পালন কৰা হয় অসমত পালন কৰা হয় আৰু পোংগল পালন কৰা হয় তামিলনাডু এইকেইটা হৈছে কৃষিভিত্তিক দুটা উৎসৱ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তুমি বাস কৰা অঞ্চলটোত কি ভাষা কোৱা মানুহ আছে গতিকে তোমাৰ অঞ্চলটোত কি ভাষাৰ লোক আছে তোমালোকে নিশ্চয় লিখিব পাৰিবা মই বাৰু এটা আৰ্হি দি দিছো কাৰণ আমাৰ অসমত বিভিন্ন ধৰণৰ ভাষাৰ লোক আছে অসমত সাধাৰণতে অসমীয়া বঙালী হিন্দী বড়ো নেপালী মণিপুৰী আদি ভাষা কোৱা মানুহ আছে গতিকে তোমালোকৰ অঞ্চলত বাৰু কি লোক আছে তোমালোকে নিজৰ ভাষাত লিখিবা ঠিক আছে হয়তো তোমালোকৰ অঞ্চলত বঙালী মানুহ নাথাকিব পাৰে বা হিন্দী ভাষী মানুহ নাথাকিব পাৰে বা বড়ো ভাষী মানুহ নাথাকিব পাৰে গতিকে তোমালোকে যি ভাষাৰ লোক আছে হেয়া তোমালোকে লিখিবা বুলি আশা ৰাখিছো তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনে ধৰণৰ সাদৃশ্য দেখা যায় গতিকে কেনেকুৱা ধৰণৰ সাদৃশ্য দেখা পাওঁ ভাৰতৰ বেছিভাগ উৎসৱ কৃষিভিত্তিক আৰু মৌচুমী বতাহৰ লগত জড়িত গতিকে যিবিলাক উৎসৱ পালন কৰা হয় সেইবিলাক কৃষিভিত্তিকে হয় আৰু আমাৰ যেহেতু ইয়াতে মৌচুমী বতাহ বলে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ বলে তেতিয়া তাতে বৰষুণ হয় গতিকে সেই কাৰণে আমাৰ ভাৰতত এই দুটা ভাগৰ কাৰণে কিছুমান উৎসৱ পালন কৰা হয় ঠিক আছে অঞ্চলভেদে উৎসৱৰ নাম আৰু পালন পদ্ধতি ভিন্ন হলেও লক্ষ্য একে আনন্দ কৃতজ্ঞতা আৰু মিলন গতিকে লক্ষ্য কি আছিল আনন্দ কৃতজ্ঞতা আৰু মিলন উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তি উপলক্ষে মাঘ বিহু পোংগল লোহৰী আদি উৎসৱ পালিত হয় ঠিক আছে পোংগল হয় তামিলনাডুত লোহৰী হয় আমাৰ পাঞ্জাবত ঠিক আছে এই উৎসৱসমূহত খাদ্য পৰম্পৰা সামাজিক মিলন আদি যথেষ্ট সাদৃশ্য দেখা যায় গতিকে এই সময়ত আমি দেখা পাওঁ খাদ্যৰ প্ৰয়োভাৰ ঘটে পৰম্পৰাবিলাক আছে আমি যিদৰে এই পোংগল লোহৰী আৰু বিহুত সকলো লোক লগ হয় ঠিক আছে আত্মীয় কুটুম্ব লোক হয় সামাজিক মিলন হয় গতিকে তাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই পাঠভিত্তিক অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিলো অহা ক্লাছত আমি নতুন এটা পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ